नमस्कार प्रासंगिक प्रश्नले आपनालोকক आदरणी जनाइছো देशर राजनैतिक परिस्थिति विशेषকৈ साधारण निर्वाचনৰ दिन चमु चापी अহাৰ लगे लगे आमी देखिছো जे देशर राजनैतिक परिस्थितित द्रुत परिवर्तन आमी लक्ष्य करिছো आरु समय जिमाने अतिबाहित হৈ আছে जिमाने निर्वाचনৰ दिन चमु चापी आहिছে सिमाने विभिन्न धৰণৰ घटना आमी आमार देखिবলৈ पाइছো राजनैतिक परिस्थिति द्रुत भावे परिवर्तन হৈছে ইয়াত गुरुत्वपूर्ण कथा এটা लक्ष्य কৰিব লগা কথা হল এইটো যে শাসকীয় দলটোৱে বিজেপিয়ে তেওঁলোকে কি কৰিছে আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোকৰ এতিয়া সকলোৱে কয় যে বিজেপি অপ্ৰতিৰোধ তেওঁলোকক সাধাৰণ নিৰ্বাচনত কোনেও বাধা দিব নোৱাৰে কিন্তু আপোনালোকে যদি চাই লক্ষ্য কৰে যে তেওঁলোকৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীটো কি তেওঁলোকে যে এই নিৰ্বাচনলৈ আগবাঢ়িছে তেওঁলোকে কিবা এটা ইতিবাচক কাৰ্যসূচীলৈ আগবাঢ়িছে নে নেতিবাচক কাৰ্যসূচীলৈ আগবাঢ়িছে আমি অলপ কথাটো ফহিয়াই চালে আমি দেখা পাম যে তেওঁলোকে এফালেদি কি কৰিছে যে দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ কাৰণে কোনো দীৰ্ঘম্যাদী তেওঁলোকৰ আঁচনি বা পৰিকল্পনা নাই এক নম্বৰ কিন্তু ভোটাৰ সকলক সন্তুষ্ট কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছে বিভিন্ন ধৰণে মুক্তভাৱে তেওঁলোকে বিনা পইচাত দিবৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে কাৰ্যসূচী বিভিন্ন ধৰণৰ তেওঁলোকে আঁচনি উলিয়াইছে উদাহৰণস্বৰূপে আমাৰ ইয়াতে অৰুণোদয় আঁচনিৰ ধন সেইটো মাহৰ 10 তাৰিখে মানুহৰ একাউণ্টত বেংকৰ একাউণ্টত সোমাব লাগিব কিন্তু শিক্ষকসকলে যদি দৰমহা পোৱা নাই অন্যান্য নিবনুৱা সমস্যা যদি বাঢ়িছে অন্যান্য কথা যদি আপোনাৰ পইচাৰ অভাৱত বন্ধ হৈ আছে সেইবোৰ ডাঙৰ কথা নহয় সেইবোৰৰ কাৰণে তেওঁলোকৰ সেই আঁচনিবোৰ কত আঁচনি দীৰ্ঘম্যাদী আঁচনি কত আঁচনি তেনেকুৱাকৈ পইচাৰ অভাৱত স্থগিত ৰখা হৈছে সেইবোৰ ডাঙৰ কথা নহয় ডাঙৰ কথা হৈছে যে যিসকল মানুহে তেওঁলোকক ভোট দিব তেওঁলোকৰ পকেটত যাতে পইচাটো যায় সোমায় সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এক নম্বৰ দুই নম্বৰ তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে আমি দেখা পাইছো যে ৰাষ্ট্ৰযন্ত্ৰক তেওঁলোকে কেনেকুৱাকৈ ব্যৱহাৰ কৰিছে এই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি তেওঁলোকে বিৰোধীৰ মাজত এটা বিভাজন আনিবৰ কাৰণে বিৰোধী যিসকল শক্তিশালী নেতা আছে তেওঁলোকক কেনেকুৱাকৈ দমাব পাৰি তাৰ দুটা কথা আমি এই চকুৰ আগতে আমি দেখা পালো এটা হ'ল বিহাৰত নীতিশ কুমাৰে কি কৰিলে আপোনালোকে দেখা পালে তাৰ পিছত ঝাৰখণ্ডত তেওঁলোকে হেমন্ত সোৰেনক তেওঁলোকে কেনেকৈ ইডি লগাই দি তেওঁলোকে মুখ্যমন্ত্ৰী পদৰ পৰা বৰখাস্ত কৰিলে তেওঁলোকে ভাবিছিল যে হেমন্ত সোৰেনক ইডি লগোৱাৰ পিছতে তাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ সংখ্যাগৰিষ্ঠতা নোহোৱা হ'ব আৰু বিজেপিয়ে তাত এটা পিছ দুৱাৰেৰে এখন চৰকাৰ গঠন কৰিব পাৰিব যেনেকুৱাকৈ বিহাৰত নীতিশ কুমাৰক প্ৰথমতে কৈছিল নীতিশ কুমাৰেও কিমান কেনেকুৱা ধৰণৰ কথা কৈছিল যে মৰি যাম তথাপি বিজেপিৰ লগত নাযাওঁ অমিত শাহেও কৈছিলে যে নাই এইবাৰ নীতিশ কুমাৰৰ আমাৰ লগত একেলগে কাম কৰাৰ কাৰণে নীতিশ কুমাৰৰ দৰ্জা দুৱাৰ চিৰদিনৰ কাৰণে বন্ধ কৰি দিয়া হ'ল
এই ধৰণৰ আৰু আমি মহাৰাষ্ট্ৰত কি দেখিছোঁ মহাৰাষ্ট্ৰত দেখা পালোঁ যে তেওঁলোকে কেনেকুৱাকৈ এই যিটো বিৰোধী ঐক্যমঞ্চ আছিল তেওঁলোকৰ মাজত ভাঙোন আনি NCPৰ মাজত ভাঙোন আনি শিৱসাগৰৰ মাজত ভাঙোন আনি তেওঁলোকে চৰকাৰ কৰিলে গতিকে আমি যদি চাওঁ দেখা পাওঁ যে বিজেপিয়ে এটা ইতিবাচক যে এইটো আৰু তাৰপিছত কি ৰাম মন্দিৰৰ কথাটোতো এটা ধৰ্মীয় বিভাজন গতিকে তেওঁলোকে যে তেওঁলোকৰ যিটো নিৰ্বাচনী তেওঁলোকৰ যিটো কাৰ্যসূচী ইস্তাহাৰ তেওঁলোকৰ বিজেপিৰ যিটো নিৰ্বাচনী ইস্তাহাৰ আৰু নিৰ্বাচনী কাৰ্যসূচী সেইটো কিন্তু আপোনালোকে নিশ্চয় দেখা পাইছে যে সেইটো হৈছে যে কেইটামান কথা অতি স্পষ্ট এটা হৈছে যে ফিজ মুক্তভাৱে মানুহক দি গৰীব জনসাধাৰণক মুক্তভাৱে দি খন্তেকীয়াকৈ তেওঁলোকক কিবা এটা সুবিধা দি কেনেকুৱাকৈ তেওঁলোকক হাত কৰা যায় 1 2 বিৰোধী সম্পূৰ্ণৰূপে তেওঁলোকক বিভাজিত কৰি তেওঁলোকে যাতে ঐক্যবদ্ধভাৱে সাহসীয় দলটোৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰে সেই ৰণকৌশল সৃষ্টি কৰা আৰু তেওঁলোকক এফালেদি তেওঁলোকৰ মাজত বিভাজন সৃষ্টি কৰা আৰু আনফালেদি ৰাষ্ট্ৰযন্ত্ৰটো ব্যৱহাৰ কৰি বিৰোধী বছা বিৰোধী নেতাৰ বিৰুদ্ধে ইডি বা CBI লগাই দি তেওঁলোকক ব্যতিব্যস্ত কৰি ৰখা গতিকে বিজেপিৰ ৰাজনৈতিক যিটো কাৰ্যসূচী সেইটো হৈছে এটা হ'ল হিন্দু মুছলমান বিভাজন 2 নম্বৰ হ'ল বিৰোধীৰ মাজৰ বিভাজন আৰু 3 নম্বৰটো হৈছে যে চৰকাৰী যন্ত্ৰটো ব্যৱহাৰ কৰি নিজৰ ফালে তাক কেনেকুৱাকৈ আনিব পাৰি গতিকে এই গোটেই বস্তুটোৰ দ্বাৰা কি এটা প্ৰমাণ কৰা হৈছে কোনে ভোট কিমান পায় কি কথা পায় সেইটো এটা বেলেগ কথা কিন্তু বিজেপিৰ যিটো কাৰ্যসূচী পদে পদে তেওঁলোকৰ এই কাৰ্যসূচীটো কিন্তু বিভাজনবাদী কাৰ্যসূচী সাধাৰণভাৱে জনসাধাৰণক বিভাজন কৰা হিন্দু মুছলমান তাৰপিছত বিৰোধীসকলৰ মাজত বিভাজন সৃষ্টি কৰা আৰু এতিয়া তেওঁলোকে আৰু এটা নতুনকৈ কথা কৈছে দেখা গৈছে যে দক্ষিণ ভাৰতত এই ইণ্ডিয়া টুডে সাৰ্ভেৰ পৰাও ওলাইছে তেওঁলোকৰ যিটো ইণ্ডিয়া টুডে যিটো অলপতে অপিনিয়ন পুল কৰিছিলে তাৰ পৰা ওলাইছে যে দক্ষিণ ভাৰতত তেওঁলোকৰ অলমোষ্ট তেওঁলোকৰ কপৰ্দশূন্য অৱস্থা তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ তাৰপিছত তেলেংগানা কৰ্ণাটকা এই আটাইবোৰতে বিজেপিয়ে যে ভাল ফল দেখুৱাব নোৱাৰে সেইটো সাৰ্ভেটোত কোৱা হৈছে আৰু এতিয়া তাৰ কাৰণে আকৌ তেওঁলোকে ওলোটাই কংগ্ৰেছক দোষাৰোপ কৰিছে আপোনালোকৰ মনত আছে যে এটা সাধু কথা আছিল নহয় যে সিংহটো তলত পানী খাই আছে আৰু সিংহটোৱে শহা পোৱালিটোৱে তলত পানী খাই আছে সিংহটো ওপৰত আছে আৰু সিংহই কৈছে যে মই খোৱা পানী কিয় নষ্ট কৰিছ তে ভেড়া পোৱালিটোৱে কৈছে যে প্ৰভু আপুনিতো ওপৰত আছে আপোনাৰ পৰা বাগৰি অহা পানীটোহে মই খাইছোঁ গতিকে এতিয়া বিজেপিৰ যিটো বিভাজনবাদী যিটো ৰাজনীতি সেই ৰাজনীতি দক্ষিণাত্যত সেই ৰাজনীতিয়ে কাম দিয়া নাই আৰু তাৰ কাৰণে ওলোটাই তেওঁলোকে কি কৰিছে যে কংগ্ৰেছক দোষাৰোপ কৰিছে এইটো এটা বৰ হাঁহি উঠা ধৰণৰ কথা কিন্তু প্ৰশ্নটো হৈছে এই যিটো বিভাজন সাধাৰণভাৱে ৰাইজৰ মাজত বিভাজন আৰু এই যিটো বিজেপিৰ যিটো বিভাজনৰ যিটো ৰাজনীতি সেইটোৱে কিন্তু আৰু নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে এই বিভাজনৰ ৰাজনীতি আমি কি হাৰত কেনেকুৱা ধৰণৰ কি ৰূপত দেখা পাওঁ আমি এতিয়াও সেইটো ভালকৈ কল্পনা কৰিব পৰা নাই ই হয়তো আৰু বেছি বিভৎস ৰূপ ল'ব পাৰে
গতিকে কথা মই এইটোৱে ক'ব বিচাৰিছোঁ যে এটা ইতিবাচক কাৰ্যসূচী লৈ যে এইটো আমাৰ অৰ্থনৈতিক কাৰ্যসূচী, এয়া জনসাধাৰণৰ কাৰণে এনেকুৱা ধৰণৰ কাৰ্যসূচী, এটা ইতিবাচক কাৰ্যসূচী লৈ এটা ৰাজনৈতিক দল এটাই যেতিয়া নিৰ্বাচনত নামে বা ইতিবাচক কাৰ্যসূচী তেতিয়া তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত ঠাই পায় তেতিয়া ভাল লাগে। কিন্তু এই ধৰণৰ ৰণকৌশল, বিভাজনবাদী ৰণকৌশলেৰে হয় তেওঁলোক হয়তো শাসনত আহিব পাৰে, কিন্তু তাৰ কাৰণে আমাৰ দেশৰ সাধাৰণ মানুহে কিন্তু বৰ ডাঙৰ ভৰণী ভৰিব লাগিব। গতিকে এইবোৰ কথা আমি সকলোৱে অলপ ভালদৰে গভীৰভাৱে চিন্তা কৰাৰ সময় আহিছে। ধন্যবাদ।